নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চৰকাৰ গঠন কৰিয়ে ভূমিপট্টা দিব BPF চৰকাৰে, উচ্ছেদৰ কথা নাহে, হাগ্ৰামা মহিলাৰে স্পষ্ট ঘোষণা কৰিলে। ভূমিপট্টা দিয়াৰ পিছত BJP চৰকাৰৰ উচ্ছেদ নচলিব, এইবুলি ঘোষণা কৰিলে BPF চৰকাৰ হাগ্ৰামা মহিলাৰে ঘোষণা কৰিছে যে ভূমিপট্টা দিয়াৰ পিছতো BJP চৰকাৰে উচ্ছেদ চলাব নোৱাৰিব। আমাৰ BTCত কোনো ধৰণৰ উচ্ছেদ চলাব নোৱাৰে বুলি কৈছে। BJP চৰকাৰৰ ভুলডোজাৰ নীতিক লৈ ডাঙৰ মন্তব্য হাগ্ৰামা মহিলাৰী। এইবাৰ নিৰ্বাচনীত হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰাৰ আগতে তেওঁ কৈছিলে যে কোনো ধৰণৰ ভুলডোজাৰ চলাব নোৱাৰে। লগতে 3 অক্টোবৰত গঠন হ'বলগীয়া BTC চৰকাৰক লৈও ডাঙৰ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে কৈছিল নিৰ্বাচনৰ সময়ত যে BJP চৰকাৰক কোনো উচ্ছেদ চলাব নোৱাৰিব। BTCত কোনো ধৰণৰ ঘৰ বাৰী ভাঙি দিয়া নহয়, বৰভূমিত উন্নয়ন হ'ব পৰাকৈ যি দলে সহায় কৰিব তাৰ সৈতে থাকিব BPF চৰকাৰে, এইবুলি ঘোষণা কৰিছে হাগ্ৰামা মহিলাৰীয়ে। বৰভূমিত উন্নয়নৰ হকে যি দলে ভাল কাম কৰিব তেখেতৰ সৈতে কাম কৰিব হাগ্ৰামা মহিলাৰে। কংগ্ৰেছে হওক BJP হওক, যিয়ে কাম কৰিব তাৰ লগতে থাকিব BPF দল, এইবুলি ঘোষণা কৰিলে এই মুহূৰ্তত হাগ্ৰামা মহিলাৰীয়ে। ডাঙৰ খবৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ভয়ংকৰ ৰাজনীতি আৰম্ভ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ ভয়ংকৰ ৰাজনীতি আৰম্ভ হৈছে অসমত। মই এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। অসমত নেপালৰ দৰে পৰিস্থিতি কৰাৰ অভিসন্ধি আৰম্ভ হৈছে অসমত। প্ৰথমতে বাংলাদেশত, তাৰ পিছত নেপালত, এতিয়াও নেপাল আৰু বাংলাদেশৰ দৰে অসমত ভয়ংকৰ পৰিস্থিতি অভিসন্ধি আৰম্ভ হোৱাৰ সম্ভাৱনা। মই এই মুহূৰ্তত জনাব চেষ্টা কৰিছোঁ এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ মৃত্যুৰ আগৰে পৰাই আছিল এই ভয়ানক ব্লুপ্ৰিণ্ট। আপোনালোকে জানিবলৈ পাৰিছে যে জুবিন গাৰ্গৰ মৃত্যুৰ আগৰে পৰাই আছিল এই ভয়ানক ব্লুপ্ৰিণ্ট। মই এই মুহূৰ্তত জনাব চেষ্টা কৰিছোঁ অসমত এটা চক্ৰই বিচাৰে নেপালৰ দৰে অৰাজকতা বুলি জানিব দিয়ে সংবাদ মাধ্যমত। অসমত এটা চক্ৰই বিচাৰে নেপালৰ দৰে অৰাজকতা, কিন্তু বাংলাদেশতো যেনেদৰে অৰাজকতা চলিছিল ঠিক তেনেদৰে আমাৰ অসমতো হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পাৰি। 12 ছেপ্টেম্বৰতো এই কথা কৈছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল 12 ছেপ্টেম্বৰতো এই কথা কৈছিল স্বয়ং মুখ্যমন্ত্ৰীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ পৰাই আছিল নেপাল কৰাৰ ব্লুপ্ৰিণ্ট। অসমক নেপাল কৰাৰ ভয়ানক ষড়যন্ত্ৰক বাধা দিয়াৰ হুংকাৰ। প্ৰথমবাৰৰ পৰিস্থিতিক লৈ সুযোগ ল'ব খোজাসকলক সকনি দিছে। নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰি ৰাজনৈতিক সুযোগ কাক লাগে বুলি মন্তব্য কৰিছে। নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰি ৰাজনৈতিক সুযোগ কাক লাগে? যেনেকৈ বাংলাদেশত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজনীতিৰ ক্ষেত্ৰত, ঠিক তেনেকৈ নেপালতো হৈছিল। এতিয়া নেপালৰ পিছতে আমাৰ অসমতো হোৱাৰ সম্ভাৱনা আছে। নেপালৰ দৰে পৰিস্থিতিক সৃষ্টি কৰি ৰাজনৈতিক সুযোগ লাভ কৰি কাক লাগে? জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব খোজাসকলকো সকনি মুখ্যমন্ত্ৰীৰ। শৰীৰত শেষ বিন্দু শোণিত থকালৈকে অসমত এনে কথা নচলিব বুলি কৈছে। শৰীৰত শেষ বিন্দু শোণিত থকালৈকেহে অসমত এনে কথা নচলিব বুলি কৈছে। মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা, অসমক নেপাল কৰিব নোৱাৰিব। যিকোনো অৰাজকতা পৰিস্থিতিৰ বাধা দি যোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। বন্ধুসকল, এতিয়া আপোনালোকৰ বাবে লৈ আহিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ঘটনা বহু দূৰলৈ শিপাবলৈ নিদিব। জুবিনৰ ঘটনাৰ প্ৰতিটো কাণ্ড তন্ন তন্নকৈ ৰাইজৰ আগত ক'ব লাগিব। যিকোনো কাৰণতে এইখন অসমক আমি নেপাল হ'বলৈ নিদিওঁ। জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে অসমত। জুবিনৰ ঘটনাত নাম সাঙুৰখোৱাসকলৰ বিচাৰ নোহোৱাকৈ এৰি দিয়া নহ'ব। পলাতকসকল এতিয়া বিদেশলৈ পলাই যাব নোৱাৰিব।
শ্যামকানু মহন্তৰ প্ৰতিটো একাউণ্ট পেন কাৰ্ড ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰি দিয়া হৈছে। মুখ্যমন্ত্ৰী হিচাপে মই অসমৰ ৰাইজৰ ওচৰত হিৰণত কৰিম, শ্যামকানুৰ ওচৰত নহয়। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্য্যৰতে নেখেলিব। পত্ৰ লিখি ফেচবুকত লাইভ আহি কোনো হাৰি যাব নোৱাৰিব। এই কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ।